নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোড আৰু ডিমৰিয়াত উলহ মালহেৰে উদযাপন গণৰাজ্য দিৱস আয়ুক্ত আৰু সমজিলা আয়ুক্তই উন্মোচন কৰিলে ৰাষ্ট্ৰীয় পতাকা জাগিৰোডৰ আজুৰি ৰেলৱে ষ্টেচনত অঘটন তীব্ৰবেগী ৰেলৰ খুন্দাত নিহত জাগিৰোডৰ গোবিন্দ প্ৰসাদ জাগিৰোডৰ পশ্চিম নগাঁৱত চুৰিকাঘাটৰ ঘটনা আক্ৰমণৰ বলি হ'ল খুৰা বিপণীৰ কৰ্মচাৰী মনোজ দাফৰ ডিমৰিয়াৰ টুপাতলিত মন্ত্ৰী পীযুষ হাজৰিকা অংশগ্ৰহণ কৰিলে এৰি কৃষি বিজ্ঞান মেলাত এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত দেওবাৰে উলহ মালহেৰে দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় প্ৰথমবাৰৰ বাবে জাগিৰোড সমজিলা আৰু ডিমৰিয়া সমজিলাৰ লগতে মৰিগাঁও সদৰত কেন্দ্ৰীয়ভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কুচকাৱাজত অংশগ্ৰহণ কৰি আকৰ্ষণীয় কৰি তোলে কাৰ্যসূচী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেওবাৰে দেখা গ'ল গণৰাজ্য দিৱসৰ উৎসাহ ব্যতিক্ৰম হোৱা নাই জাগিৰোড সমজিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰাকৈ উদযাপন কৰা হ'ল ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী প্ৰথমবাৰৰ বাবে জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জাগিৰোড সমজিলা আয়ুক্ত বিমান দাসে সমজিলাৰ অধীনস্থ বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে মাৰ্চ পাষ্টত অংশগ্ৰহণ কৰাৰ লগতে অনুষ্ঠানত গায়ন বায়নৰ লগতে সত্ৰীয়া নৃত্য আদি বিভিন্ন সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে আজিৰ দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে সকলোকে শুভেচ্ছা আৰু সম্ভাষণ জনাইছোঁ সমগ্ৰ দেশৰ নিচিনাকৈ আমাৰ জাগিৰোড সমজিলাতো আজি আমি খুব উলহ মালহেৰে আৰু বিপুল আগ্ৰহেৰে আমি আগবাঢ়িছোঁ গণৰাজ্য দিৱসটি পালন কৰিবলৈ যিহেতু প্ৰথমবাৰৰ বাবে সমজিলা গঠন হৈছে আৰু এইটো জাগিৰোডবাসী ৰাইজৰ কাৰণে বহুত এটা ঐতিহাসিক দিন সকলোৱে বিপুল সঁহাৰি জনাইছে আমাক আৰু স্কুলৰ ল'ৰা ছোৱালীয়ে হওক আমাৰ বিভিন্ন স্কুল প্ৰতিষ্ঠানৰ পৰা অহা বিভিন্ন সংগঠনৰ পৰা অহা গোটেই ৰাইজ ওলাই আহিছে যাতে আমি এই গণৰাজ্য দিৱসটি এটা সাফল্যমণ্ডিত অনুষ্ঠান হিচাপে আজি আমি ইয়াতে পালন কৰিব পাৰোঁ ইফালে নৱগঠিত ডিমৰিয়া সমজিলাতো প্ৰথমবাৰৰ বাবে উদযাপন কৰা হ'ল গণৰাজ্য দিৱস সোণাপুৰ মিনি ষ্টেডিয়ামত এক বৰ্ণিল আৰু বৰ্ণাঢ্য পৰিৱেশত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাজ্যৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰিলে ডিমৰিয়া সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই ইয়াৰ পাছতে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষী প্ৰশাসনে পেৰেডত অংশগ্ৰহণ কৰি দেশমাতৃৰ বন্দনাৰে চৌদিশ মুখৰ কৰি তোলে আমি খুব কম সময়ৰ ভিতৰত আয়োজন কৰিছিলোঁ কিন্তু আমাৰ যি ৰাইজৰ পৰা আমি যি অভূতপূৰ্ব সঁহাৰি পাইছোঁ সেইটো দেখি আমি খুব আনন্দ পাইছোঁ যে ডিমৰিয়াৰ ৰাইজ ওলাই আহিছে গণৰাজ্য দিৱস একেলগে উলহ মালহেৰে পালন কৰিবলৈ আমাৰ মাজত আমাৰ মাননীয় বিধায়ক মহোদয়ৰ লগতে বিভিন্ন বিভাগৰ বহুকেইজন বিশিষ্ট ব্যক্তি আহি আমাৰ মাজত উপস্থিত হৈছে গতিকে আমি উপস্থিত হোৱা সকলো ৰাইজক পুনৰ এবাৰ আমি শুভেচ্ছা জনাইছোঁ ডিমৰিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজিত এই কাৰ্যসূচীত ডিমৰিয়াৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিও পৰিৱেশিত হয় সমান্তৰালভাৱে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ তৰফৰ পৰা পথ সুৰক্ষা সন্দৰ্ভত এক বিশেষ কাৰ্যসূচীও প্ৰদৰ্শিত হয় গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত বিভিন্ন প্ৰতীক পথৰ যোগেৰে অসমৰ কৃষ্টি সংস্কৃতি আৰু চৰকাৰৰ বিভিন্ন জনহিতৈষী আঁচনি উদ্ভাসিত কৰাৰ প্ৰয়াস কৰা হয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি দূৰদৃষ্টি চিন্তা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই দূৰদৃষ্টি চিন্তাৰ ফলস্বৰূপে যি সমজিলা কৰা হৈছিলে সেই সমজিলা হিচাপে ডিমৰিয়া সমজিলাটো আজি ইয়াতে ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হৈছে আমাৰ সন্মানীয় বিধায়ক অতুল বৰা ডাঙৰীয়া উপস্থিত আছে লগতে আমিও উপস্থিত আছোঁ আমি সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই গণৰাজ্য দিৱসত আৰু এই ডিমৰিয়া অঞ্চলটো বিষয়ে ইতিমধ্যে আমাৰ যি CDC আছে শইকীয়া ডাঙৰীয়া তেখেতৰ বক্তব্যত তেখেতে দাঙি ধৰিছে আৰু ইমান সুন্দৰ এটা বিভিন্ন কৃষ্টি সংস্কৃতিৰ দলে ইয়াতে প্ৰদৰ্শন কৰিছে সকলোকে শুভেচ্ছা ইফালে মৰিগাঁওতো পুৱা ৯ বজাৰ লগে লগে কেন্দ্ৰীয়ভাৱে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰে মৰিগাঁওৰ তৰুণৰাম খেলপথাৰত
এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই অনুষ্ঠানত অসম আৰক্ষীৰ লগতে মৰিগাঁও জিলাৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে এই অনুষ্ঠানতে মৰিগাঁওৰ বিভিন্ন বিভাগৰ প্ৰতীক প্ৰদৰ্শন কৰি অনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়াস কৰা হয় জাগিৰোডৰ পশ্চিম নগাঁৱত শনিবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা সুৰা বিচাৰি অহা এডল উদণ্ড যুৱকৰ আক্ৰমণৰ বলি হয় সুৰা বিপণীখনৰ এগৰাকী কৰ্মচাৰী পৰৱৰ্তী পৰ্যায়ত আক্ৰমণৰ বলি হোৱা কৰ্মচাৰীজনে অভিযোগ দাখিল কৰে জাগিৰোড আৰক্ষীক জাগিৰোডৰ পশ্চিম নগাঁৱৰ ফটাশিলত শনিবাৰে নিশা চাঞ্চল্যকৰ ঘটনা কেইগৰাকীমান যুৱকৰ আক্ৰমণৰ বলি হ'ল সুৰা বিপণীৰ কৰ্মচাৰী জানিব পৰা মতে শনিবাৰে নিশা বিপণী বন্ধৰ পাছত সুৰা বিচাৰি পশ্চিম নগাঁৱৰ চিআৰ বাৰ কাম ৰেষ্টুৰেণ্টত উপস্থিত হয় এটি যুৱকৰ দল দোকান বন্ধ হোৱা হেতু কৰ্মচাৰী মনোজ ডাফৰে সুৰা দিবলৈ অমান্তি হোৱাত যুৱককেইজনে প্ৰথমে বাকযুদ্ধত লিপ্ত হয় পৰৱৰ্তী পৰ্যায়ত কৰ্মচাৰীজনে পুনৰ তলা খুলি সুৰা দিয়ে যদিও যুৱকৰ দলটোৱে কথাৰ কটাকটি কৰি শেষত চুৰিকাঘাত কৰে কৰ্মচাৰীজনক ৰাতি 10:30 বজা মানত মানে এই গাঁৱৰ ল'ৰা দুজন মানে হেঁতে 4জন মান আছিলে মানে দুজনে মোক ৰাতি মানে কি কয় মাটিকে ওৱানচাপখন খুলিব দিছিলে খুলি দম দি মানে খুলিলে মই ক'লোঁ কি নাই বোলো ৰাতি বোলো চেকিং আহে বোলো তাৰপিছত মই বোলো খুলিব নিম দিব নিম তাৰপিছত গ'লে মানুহটাক ফোন কৰিলে মোৰ মেনেজাৰজনৰ ধৰি লওক কেচিয়াৰজন তাক ক'লে তাক ফোন কৰিকে তাক দম দিকে তাক চাবিটো ল'লে তাকে মই তাৰপিছত মালটো উলিয়াই দিলোঁ উলিয়াই দিয়াৰ পিছত মানে আৰু এজন আছিলে ধৰক এজন হ'ল মাৰা দুজনৰ নাম কৈছোঁ এজন হ'ল হৰেণ আৰু এজন হ'ল তনুমণি মানে সি একো নাজানা নুশুনাকৈ ডাইৰেক্ট আহি মোক বুকুত ধৰি ঠেলিয়াই দিছে হা তেওঁ মই কোৱা নাই তাৰপিছত মই ক'লোঁ কিয় এনেকুৱা কৈছ বোলো তোমাক লাগে দিলোঁ যা বোলো তাৰপিছত সেইটো ক'লোঁ তাৰপিছত কোৱাৰ তাৰপিছত মোক মানে তনুমণি কোৱাজনে বাৰে বাৰে মানে মোক মাৰি আছে মানে হা তাৰপিছত মই অসহ্য হৈ গ'ল তাৰপিছত মোৰো এনেকৈ মাৰিলোঁ তাৰপিছত বলে নোৱাৰি তাৰপিছত মোক চোকা ওচৰেদি মোক মানে হানি দিছে মানে চাকুৱেদি মোক মানে হানি দিছে কেছ দিছোঁ হৰেণ আৰু তনুমণিৰ নামত ইয়াৰ পিছতেই আক্ৰমণৰ বলি হোৱা যুৱকজনে আক্ৰমণকাৰীৰ বিৰুদ্ধে জাগিৰোড আৰক্ষীক অভিযোগ দাখিল কৰাত আৰক্ষীয়ে ইতিমধ্যে আৰম্ভ কৰিছে তদন্ত শনিবাৰে মানে আমি দোকান বন্ধ কৰিলোঁ 10টা বজাত বন্ধ কৰাৰ পিছত আহিছে সিহঁতে আহি পেলাই মানে দম দিছে যে আমাক মদ লাগে আমাৰ গাঁৱৰ মানুহ মদ দিয়ক তাৰপিছত আমাৰ মানে মেনেজাৰজনে নাই মানে মেনেজাৰজনৰ তলৰ এইজন ভাইটিজনে ক'লে এতিয়া দোকান বন্ধ হ'লে আমি মদ দিব নোৱাৰিম তাৰপিছত কিয় দিব নোৱাৰিবি আমি গাঁৱৰ ল'ৰা আমাক দিয়ক আমি কিবা আছে যদি আমি কিবা কৰিম নহয় বুলি ক'লে কিন্তু উৎপাদত থাকিব নোৱাৰিকে ভাইটিজনে মানে মদটো দিব ওলাইছিলে ওলাওঁতে মানে হেৰি কৰিলে দিয়াৰ পিছত মানে ভাইটিজনৰ লগত মানে আৰু এজন গণেশ বুলি কোৱা ল'ৰা এজন আছিলে সেই ল'ৰাজনক মানে মাৰি কৰি আছে কৰোঁতে মানে ভাইটিজনে মানে ক'লে মানে যে মোৰ লগৰজনক কিয় মাৰিছে ন বিনা দোষত মাৰাটো কাৰণ নাই আপোনালোকক মদ দিলোঁ আপোনালোকে যাকগৈ এনে নাযায় বোলে সি বেলেগ গাঁৱৰ মানুহ আহিকে কিয় আমাৰ গাঁৱৰ হেৰি দম দিব এনেকৈ বুলি কৈছে কোৱা তাৰপিছত মানে সেই হাতাহাতি কৰোঁতে মানে সিহঁতে মানে গোটেইকেইজনে মাৰি পেলাই মানে হেৰি কৰিছে তাৰপিছত সেই পেচাব কৰা ৰুমৰখিনি ছাইডৰ পৰা মানে তাক ঠেলি আনি পেলাই এই প্লেটখনত মানে পৰি গ'লে ল'ৰাজন পৰি যাওঁতে মানে সেই চাকু মাৰিকে খান্দি দিলে চুৰিকাঘাতৰ ফলত বাহুত আঘাত পোৱা সুৰাৰ বিপণীখনৰ কৰ্মচাৰীজনক ইতিমধ্যে প্ৰদান কৰা হৈছে চিকিৎসা ৰাতি সিহঁতে পূৰা নিচা 3-4জন মানে আহি পূৰা মানে হাল্লা কৰি ওৱানচাপটো খুলি সিহঁতে কিবা লাগে বুলি ক'লে মানে পাছত তাতে তৰ্কাতৰ্কি হ'ল অলপ তৰ্কাতৰ্কি হোৱাৰ পিছত সিহঁতে মাৰপিট হোৱাৰ পিছত মানে উপায় নাপায় মানে হেৰি কৰি চুৰিয়েদি এজনে সানিলে সানাৰ পিছত এইটো গ'ল তাৰপিছত কি কয় আমি গোটেইকেইজন লগ হৈ হস্পিটেল গ'লোঁ হস্পিটেল যোৱাৰ পিছত মানে আমি তাতে ট্ৰিটমেণ্ট কৰি দিলোঁ চিলাই 3টা পৰিছে চিলাই সোমবাৰে ডিবৰীয়াৰ টোপাতলিস্থিত এৰী মৌলিক বীজ ফাৰ্মত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই মুকলি কৰিলে এৰী কৃষি বিজ্ঞান মেলা মন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি স্থানীয় মুগা পালকসকলৰ লগত মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ এই আন্তৰিক প্ৰচেষ্টাৰ শলাগ লয় ডিমৰীয়াৰ টোপাতলিস্থিত এৰী মৌলিক বীজ ফাৰ্মত মন্ত্ৰী পীযুষ হাজৰিকা অংশগ্ৰহণ কৰিলে এৰী কৃষি বিজ্ঞান মেলাত
ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ অধীনস্থ টপাতলিস্থিত এই এৰী মৌলিক বীজ ফাৰ্মৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুগা পলু উৎপাদকে ৰাজ্যৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰধানকৈ ডিমৰীয়া, জাগিৰোড, টপাতলিৰ লগতে নামনি অসমৰ বকো, ধূপধৰা, চান্দুভি, ছয়গাঁও, গোৱালপাৰা আদি অঞ্চলৰ মুগা পালকসকলে এৰী মুগা উৎপাদনেৰে ৰাজ্যৰ গৌৰৱ মুগা শিল্পলৈ কঢ়িয়াইছে আশাৰ বতৰা। এনে মহিলা এৰী পালকসকলে মুগা পালনেৰে বছৰি উপাৰ্জন কৰিছে 1 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত। जो मेरा केंद्र है टोपाटोली का, ये पूरे हिंदुस्तान के 8 राज्यों के किसानों को, वहाँ की सरकारों को, वहाँ के रेशम के निदेशालयों को, जहाँ जहाँ भी इरी की बात आती है वहाँ पे हमारा जो ESSPC टोपाटोली है और जो हमारा इस केंद्र के जो अधिकारी है ललिता मैडम, शी इज डूइंग वेरी हार्ड वर्क और इन लोगों के कारण से हमारा जो MESSO का टीम है वो महिलाओं की आमदनी को बढ़ाने के साथ साथ जो हमारा राष्ट्रीय स्तर पे इरी के रेशम के उत्पादन का जो हमारा लक्ष्य है, जिसमें कि आसाम का और जो ये हमारा नॉर्थ ईस्टर्न का रीजन है 95% प्रोडक्शन करता है, और साथ साथ हम अन्य राज्यों में गुजरात में, बिहार में, छत्तीसगढ़ में, नागालैंड में, मिजोरम में, पंजाब में, उत्तराखंड में, इन सारे राज्यों में हम अपने इस व्यवसाय को फैलाने के लिए कार्यरत हैं। এনে কেইবা শতাধিক মুগা পালকক একত্ৰিত কৰি কৌশল আনুষ্ঠানিকভাৱে অৱগত কৰাৰ উদ্দেশ্যে দেওবাৰে আয়োজিত কৰা এই এৰী কৃষি বিজ্ঞান মেলাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই মুগা পালকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বৰ্ষটোৰ শ্ৰেষ্ঠ এৰী পালকৰ বঁটাও বিতৰণ কৰে। ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ মুগা এৰী ৰেচম কিট বীজ সংগঠনে বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰা এই প্ৰচেষ্টাৰ শলাগ লয় মন্ত্ৰীগৰাকীয়ে। আমাৰ এই অঞ্চলত মহিলাসকলক, পুৰুষসকলক যথেষ্ট সহায় কৰিছে। এৰী পলুৰ চিট তেখেতলোকে দিয়ে আৰু তেখেতলোকে উৎপাদন কৰিব পাৰে। মই বহুখিনি মহিলা পুৰুষৰ লগত ভাৱ বিনিময় কৰিলোঁ। এগৰাকী ব্যক্তিয়ে এৰী পলু উৎপাদন কৰি 4 লাখ টকা বছৰত ইনকাম কৰে আৰু আমাৰ অঞ্চলৰ গোটেইখিনি মহিলাই 70-80 হাজাৰ টকা গড়ে ইনকাম কৰে। এই সংস্থাটোৱে মহিলাসকলক, পুৰুষসকলক যথেষ্ট সহায় কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুযোগ্য নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে এই কাম কৰিছে। গতিকে এই কাম আৰু আগবঢ়াই যাওক, সেইকাৰণে ইয়ালৈকে আমাৰ যিসকল ফাৰ্মাৰ তেখেতলোকক উৎসাহ জনাবলৈ আহিলোঁ। অফিচাৰসকলে মাতিলে, তেখেতলোকৰ লগতো সম্পৰ্ক বা ভাৱ বিনিময় কৰিবলৈ আহিলোঁ। আহি অত্যন্ত সুখী হ'লোঁ। বৃহস্পতিবাৰে জাগিৰোডৰ বিভিন্ন স্থানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্ম জয়ন্তী উলহ মালহেৰে পালন কৰা হয়। জাগিৰোডৰ পালিগুৰি, নেতাজী ক্লাব আৰু বিবেকানন্দ ক্লাবত দিনজোৰাকৈ আয়োজিত কাৰ্যসূচীত নেতাজীৰ জীৱন আৰু কৰ্মৰাজিক সশ্ৰদ্ধ স্মৰণ কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে জাগিৰোডতো ঠায়ে ঠায়ে উদযাপন কৰা হ'ল নেতাজীৰ জন্ম জয়ন্তী। বৃহস্পতিবাৰে জাগিৰোডৰ পালিগুৰিত ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ উদ্যোগত আৰু বাঙালী পৰিষদৰ সহযোগত পালন কৰা হয় পৰাক্ৰম দিৱস। নেতাজী সুভাষ বসুৰ 128 সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি পালন কৰা এই পৰাক্ৰম দিৱসৰ অংশস্বৰূপে অনুষ্ঠিত হয় এক বিশেষ সভা। দিৱস উদযাপন সমিতিৰ সভাপতি তাপস বসুৱে সভাপতিত্ব কৰা আৰু সম্পাদক ৰমেন্দ্ৰ অধিকাৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা এই পৰাক্ৰম দিৱসত বাঙালী পৰিষদৰ ৰাজ্যিক সভাপতি ডক্টৰ শান্তনু কুমাৰ চান্নাল, সমাজকৰ্মী প্ৰবীৰ ভৌমিক, জিতেন্দ্ৰ কুমাৰ ডেকা, বাবুল কৰ্মকাৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি নেতাজীৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অসম চৰকাৰৰ অধীনত থকা ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ড আৰু বেংগলী পৰিষদ অসমৰ উদ্যোগ সহযোগত পৰাক্ৰম দিৱস হিচাপে নেতাজীৰ জন্ম জয়ন্তী আমি উদযাপন কৰিছোঁ জাগিৰোড পালিগুৰি অঞ্চলত। আমাৰ এই পৰাক্ৰম দিৱস উদযাপন কৰাৰ অৰ্থটো হৈছে যে আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত যাতে আমি নেতাজীৰ চৰিত্ৰ, নেতাজী যেনেকুৱা পৰিক্ৰম আছে, তেওঁ যেনেকুৱা শিক্ষা কেনেকুৱা কৰিছিল, ইংৰাজৰ বিৰুদ্ধে কেনেকুৱা যুঁজিছিল, তেওঁ ইমান শিক্ষিত হোৱাৰ পিছতো ইংৰাজৰ বিৰুদ্ধে যুঁজি তেওঁ দেশৰ স্বাধীনতাত অগ্ৰগণ্য ভূমিকা পালন কৰিছিল। সেইটো যাতে আমি মানুহৰ মনত, ল'ৰা ছোৱালীৰ মনত বিয়পাই দিব পাৰোঁ, সোমাই দিব পাৰোঁ, সেই তাৰ কাৰণেই ভাষিক সংখ্যালঘু উন্নয়ন বোৰ্ডৰ তৰফৰ পৰা আমাৰ এইটো উদযাপন কৰিব আমাৰ নিৰ্দেশ দিছিল আৰু সেই সম্পাদক হিচাপে দায়িত্ব
দিছিল। তাৰ কাৰণে আমি এই পালিগুৰিত পৰাক্ৰম দিৱস হিচাপে এই অনুষ্ঠানটি উদযাপন কৰিছোঁ। আনহাতে জাগিৰোডৰ নেতাজী ক্লাবতো উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী। পুৱাৰ ভাগত নেতাজীৰ আদৰ্শ আৰু কৰ্মৰাজিৰ উদ্দেশ্য প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে উলিওৱা হয় এক বৰ্ণিল শোভাযাত্ৰা। এই শোভাযাত্ৰাত হাতে হাতে জাতীয় পতাকা লৈ সমগ্ৰ জাগিৰোড চহৰ পৰিভ্ৰমণ কৰে শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলে। ইয়াৰ পিছতেই কুইজ প্ৰতিযোগিতাকে ধৰি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। লগতে সাংস্কৃতিক সন্ধিয়াত দেশপ্ৰেমমূলক গীতেৰে জীপাল হৈ পৰে সমগ্ৰ কাৰ্যসূচী। লগতে এই সাংস্কৃতিক কাৰ্যসূচীতে ভালেসংখ্যক নৃত্যশিল্পীয়ে পৰিৱেশন কৰে নৃত্যও। সদৌ জাগিৰোডবাসী ৰাইজ তথা অসমবাসী ৰাইজক নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম শুভ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে যাতে মংগল হয়। আৰু এই চেগতে আমি আমাৰ যি উঠি অহা প্ৰজন্ম যুৱ প্ৰজন্ম আপোনালোকে দেখিছে আজি বিভিন্ন ৰকমৰ বেয়া কামত আসক্ত। তেওঁলোকে যাতে নেতাজীৰ দৰে হ'ব পাৰে। নেতাজীৰ যি আদৰ্শ, নেতাজীৰ যি ধৈৰ্য, নেতাজীৰ যি পৰাক্ৰম, সেই সকলো দিশবিলাক সামৰি লৈ তেওঁলোকে যাতে তেওঁলোকৰ শিক্ষা জীৱন সব ফালে যে তেওঁলোকে নেতাজীৰ দৰে ধৈৰ্য সহকাৰে, নেতাজীৰ দৰে বুদ্ধিমতাৰে, নেতাজীৰ দৰে পৰাক্ৰমেৰে আৰু নেতাজীৰ দৰে মানে মানুহক সকলোকে সমিল মিল লৈ পেলাই চলিব পাৰে, সেই বিষয়ে আমি সকলোকে প্ৰেৰণা যোগাবৰ কাৰণে এই ফাংচনটো পাতোঁ। আজিৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱাই আছিল প্ৰভাত ফেৰী বা শুভযাত্ৰা। তাৰপিছতে ইয়াত আহি পেলাই আমি চিত্ৰাংকন প্ৰতিযোগিতা কৰিলোঁ 2টি গ্ৰুপত। ইয়াৰ পিছতে আমি আকস্মিক বক্তৃতা কৰিলোঁ। আকস্মিক বক্তৃতাৰ পিছত আমি আকৌ কবিতা আবৃত্তি প্ৰতিযোগিতা কৰিলোঁ। কবিতা আবৃত্তিৰ পিছত কুইজ মানে লিখিত কুইজ এটা আছিল আমাৰ। লিখিত কুইজ বিভিন্ন সৰু সৰু বাচ্চাবিলাকক দি সহজ প্ৰশ্নৰে। শেষ অনুষ্ঠান দেশপ্ৰেমমূলক গ্ৰুপ নৃত্য এইটো সম্পূৰ্ণ কৰিলোঁ। আৰু সম্পূৰ্ণ কৰাৰ লগে লগে আমি সদৌতি জাগিৰোডবাসী ৰাইজলৈ তথা যিসকল আমাৰ শুভাকাংক্ষী বা জাগিৰোডৰ যিবিলাক নাগৰিক সকলোকে আমি জেচিচি লগতে আমাৰ জেচিচি কৰ্মকৰ্তা সকলোকো এই চেগতে ধন্যবাদ তথা শুভেচ্ছা জনালোঁ। আনহাতে জাগিৰোডৰ বিবেকানন্দ ক্লাবৰ উদ্যোগতো স্বামী বিবেকানন্দৰ 162 সংখ্যক জন্মবাৰ্ষিকী আৰু স্বাধীনতা সংগ্ৰামৰ মহানায়ক নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্মবাৰ্ষিকী যুগ্মভাৱে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি চিত্ৰাংকন, কবিতা আবৃত্তিৰ ৰচনা মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে স্থানীয় শিল্পীসকলে গীত মাত পৰিৱেশন কৰি অনুষ্ঠানটি মনোমোহা কৰি তোলে। বিবেকানন্দ ক্লাবৰ সৌজন্যত বিবেকানন্দৰ 162 সংখ্যক আৰু নেতাজীৰ 128 সংখ্যক জন্মজয়ন্তী উপলক্ষে আজি আমি কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ। ৰাতিপুৱা আমি প্ৰথমতে আমি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছোঁ। ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে আমাৰ ক্লাব সভাপতি শ্ৰীযুত নাৰায়ণ পালদেৱে। তাৰ লগে লগে আমি ক্লাব পতাকা উত্তোলন কৰিছোঁ। ক্লাব পতাকা উত্তোলন কৰিছে আমাৰ ক্লাবৰ সম্পাদক প্ৰবীৰ ভৌমিক ডাঙৰীয়াই। ইয়াৰ পিছতে আমি 2 বজাৰ পৰা বিভিন্ন কাৰ্যসূচীৰে আমি দিনজোৰা কাৰ্যসূচী আমি পালন কৰিছোঁ। প্ৰথমতে আমি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছতে আমি কবিতা আবৃত্তি, তাৰপিছত ৰচনা প্ৰতিযোগিতা, ইয়াৰ পিছত আমি শেষত আমি মুকলি কুইজ প্ৰতিযোগিতা আমি আৰম্ভ কৰিছোঁ। বৃহস্পতিবাৰে জাগিৰোডৰ সমীপৰ আজুৰি ৰেল ষ্টেচনত সংঘটিত হয় এক শোকাবহ ঘটনা। উজনি বোৱা তীব্ৰবেগী ৰেলৰ খুন্দাত মৃত্যু হয় ৰেল বিভাগৰে এগৰাকী কৰ্মচাৰীৰ। প্ৰচণ্ড কুঁৱলীৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। জাগিৰোডৰ আজুৰিত অঘটন। উজনিমোৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ গ'ল ৰেল বিভাগৰ এগৰাকী কৰ্মচাৰীৰ। মৃত লোকজন গোবিন্দ প্ৰসাদ বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগত প্ৰচণ্ড কুঁৱলীৰ মাজত আজৰি ষ্টেচনত কাম কৰি থকা অৱস্থাতে মহতিয়াই নিলে লোকজনক তীব্ৰবেগী ৰাজধানী এক্সপ্ৰেছে। ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি ইতিমধ্যে পৰিয়ালৰ লোকক সমজাই দিছে। এই ঘটনাই সমগ্ৰ অঞ্চল জুৰি পেলাইছে শোকৰ ছাঁ। ৰেগুলাৰটো ডিউটি থাকে আমাৰ, ৰাতিপুৱা 5টাত ডিউটি থাকে। তাৰপিছত ডিউটিটো ওলাই আহোঁতে মানে সন্মুখৰ পৰা যিটো আমি আপলাইন থাকে, আপোনাৰ খোজকাঢ়ি যাব লাগে। এই সন্মুখৰ পৰা গাড়ীখন আহি থাকোঁতে ইপিনৰ পৰা গাড়ী আহি আছে
আৰু এই 4 নম্বৰ লাইনৰ এখন গাড়ী ৰখাই থোৱা আছিলে এই গাড়ীখন সাইড দিব লাগে যদি ইফালে সাইড এখন গাড়ীখন আছে সেইটো কাৰণে ইফালে সাইড নিদি এই ডাউন লাইন ফালে সাইড দিছিলে তেতিয়া কি হ'ল সাইডতে ইফালে পৰা ডাউন এখন হেৰি আছিলে ৰাজধানীখন খন কোলি কাৰণে দেখা নপলে চাগে গুৱাহাটীলৈ যোৱা ডাউনখন সেইখনতে তাই ৰাজধানীখনে মাৰি থৈ গ'ল মানুহজন গোবিন্দ প্ৰসাদ এইটো আজৰিত হৈছিলে আমাৰ আজৰি ষ্টেচনত সীতাজখলাত দেওবাৰে একাংশ ছাত্ৰ ছাত্ৰীৰ সৈতে মত বিনিময় কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই বিভিন্ন কাৰণত আধাতে পাঠ গ্ৰহণৰ পৰা বিৰত থকা ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি সীতাজখলাই পুনৰ পাঠদানৰ ব্যৱস্থা কৰিছে সীতাজখলাৰ এই পদক্ষেপক প্ৰশংসা কৰে বিদ্যালয় পৰিদৰ্শকে বিভিন্ন কাৰণত বিদ্যালয়ৰ পাঠদানৰ পৰা নিজকে বিৰত ৰখা একাংশ ছাত্ৰ ছাত্ৰীক পুনৰ পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে জাগিৰোডৰ সীতাজখলা সমবায় সমিতিয়ে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাৰে সীতাজখলা কৰ্তৃপক্ষই লোৱা এই আদৰ্শনীয় পদক্ষেপক উৎসাহ যোগোৱাৰ উদ্দেশ্যে শনিবাৰে সীতাজখলাত উপস্থিত হয় মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া অপূৰ্ব ঠাকুৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপত মিলিত হৈ সীতাজখলাৰ এই পদক্ষেপক প্ৰশংসা কৰে এইটো এটা অতি প্ৰশংসনীয় পদক্ষেপ ইয়াত সন্মানীয় শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিশেষকৈ আধাতে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয় এৰে নৱম অষ্টম শ্ৰেণী তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পুনৰ বিদ্যালয়লৈ ঘূৰি যোৱাৰ কাৰণে মোটিভেশ্যন বা যিখিনি তেওঁলোকৰ শিকন ঘাটি থাকে এইখিনি পূৰণ কৰি আকৌ বিদ্যালয়লৈ লৈ যোৱাৰ এটা তেখেতসকলে ব্যৱস্থা গঢ়ি তুলিছে আৰু মই নিজে কথা পাতিলোঁ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হোৱা বুলি জনাইছে আৰু বিশেষকৈ তেওঁলোকৰ মনত তেওঁলোকৰ জীৱনত কিবা এটা কৰাৰ তেওঁলোকৰ দুৰ্বাৰ হেঁপাহ পুহি ৰাখিছে আৰু এই হেঁপাহ সাকাৰ কৰিবলৈ হ'লে আমি সকলোৱে তেওঁলোকক সহায় কৰিব লাগিব বিদ্যালয়ে সহায় কৰিব লাগিব কেইগৰাকীমান ছাত্ৰ ছাত্ৰীয়ে বিদ্যালয়ত তেওঁলোকে ঘূৰি যাবৰ কাৰণে অকণমান অসুবিধা হৈছিলে সেইখিনিও ব্যক্ত কৰিছে গতিকে বিদ্যালয় পৰিচালনা সমিতি বা আমাৰ কৰ্তৃপক্ষৰ দায়িত্ব থাকিব যাতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে আনন্দ মনে যাতে শিক্ষা গ্ৰহণ কৰিব পাৰে আৰু শিক্ষাৰ যিটো মূল কথা এইখিনি তেওঁলোকৰ মাজত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ নিব পাৰিব লাগিব তেওঁলোকক জনাব পাৰিব লাগিব তেনেধৰণে তেওঁলোকক আমি উৎসাহিত কৰিব পাৰিব লাগিব আৰু মই ভাবোঁ যে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে যি ধৰণে অকল শিক্ষাই নহয় মানে শিক্ষা মানে মই পুথিগত শিক্ষাৰ কথা কৈছোঁ তাৰ উপৰিও তেওঁলোকে ব্যৱহাৰিক কিছু কথা শিকিছে ইয়াত হাতে কামে তেওঁলোকে কি কৰিব পাৰে তেওঁলোকৰ দক্ষতাবোৰ বিকশায় সেইবোৰ চিন্তা ইয়াত কৰা হৈছে মই ভাবোঁ আগন্তুক দিনত তেওঁলোকে সকলো ফালৰ পৰা উজলি উঠিব পাৰিব মই এই ব্যৱস্থা লোৱাৰ কাৰণে সন্মানীয় শৰ্মা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলোকে ধন্যবাদ জনালোঁ আৰু এটা কথা মই নিশ্চয় ক'ম যে এই বিষয়টো বিশেষকৈ আমাৰ ছেকেণ্ডাৰী লেভেলত যিটো ড্ৰপ আউটৰ সমস্যা এইটো আমাৰ অসমৰ পৰিপ্ৰেক্ষিতত বা আমাৰ মৰিগাঁও জিলাতো কিছু পৰিমাণে এইটো চিন্তনীয় এটা বিষয় হৈ আছে আমি সকলোৱে মিলি ইয়াক নোহোৱা কৰিব লাগিব আৰু ছেকেণ্ডাৰী লেভেলৰ ড্ৰপ আউটৰ আমি এটা কথা দেখিছোঁ যে ইয়াতো ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখিছোঁ যে তেওঁলোকে সহজতে কিবা অকণমান আৰ্নিং কৰাৰ যিটো প্ৰৱণতা তেওঁলোকে সেই প্ৰৱণতাটো কেনেকৈ আমি ৰোধ কৰিব পাৰোঁ যে তেওঁলোকে আৰ্নিং বা তেনেকুৱা কামৰ প্ৰতি নগৈ পঢ়াখিনি তেওঁলোকৰ অন্ততঃ 18 বছৰলৈকে তেওঁলোকে নিজৰ পঢ়াখিনি কেনেকৈ সম্পন্ন কৰিব পাৰে ছাত্ৰীসকলে কেনেকৈ তেওঁলোকে পঢ়ি আগবাঢ়িব পাৰে তেওঁলোকে উপযুক্ত সময়লৈকে তেওঁলোকে কেনেকৈ আগবাঢ়ি গৈ তেওঁলোকে নিজৰ লগতে ঘৰখনক মানে সমাজখনক আগবঢ়াই নিব পাৰে সেই দৃষ্টিভংগীৰে আগবঢ়াই নিব লাগিব মই আশা কৰিম এই সমস্যাটো আমাৰ সকলোৰে সমন্বিত প্ৰচেষ্টাৰে আমি সমাধান কৰিব লাগিব আৰু ইয়াত আমাৰ ভালে কেইগৰাকী এই অঞ্চলৰ নেতৃস্থানীয় ব্যক্তি আছে তেখেতসকলৰ প্ৰতি মই আহ্বান জনাম যাতে কোনো ছাত্ৰ ছাত্ৰী অকালতে ড্ৰপ আউট নহয় আৰু বিদ্যালয়মুখী হৈ তেওঁলোকে যাতে নিজৰ শৈক্ষিক যাত্ৰা অব্যাহত ৰাখিব পাৰে বিদ্যালয়ৰ পৰিদৰ্শকগৰাকীক এই কাৰ্যত সংগ দিয়ে সীতাজখলা সমবায় সমিতিৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাকে ধৰি সমিতিৰ বিষয়ববীয়া তথা অৱসৰী শিক্ষক তথা জোনবিল মেলা সমিতিৰ সম্পাদক জুৰসিং বৰদলৈ মানুহৰ
এতিয়া চাওক এটা বিশেষ খবৰ পুনৰ প্ৰতি লিটাৰত 10 টকাকৈ হ্ৰাস পালে সীতাজখলাত উৎপাদিত গাখীৰৰ মূল্য জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে জাগিৰোডৰ টোপাতুলি নেলি ভকতগাঁওকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ গ্ৰাহকৰ বাবে 26 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ হ্ৰাস কৰিছে 10 টকাকৈ প্ৰতি লিটাৰ গাখীৰৰ মূল্য এতিয়াৰে পৰা সীতাজখলাৰ বিশুদ্ধ গাখীৰ উপলব্ধ হ'ব মাত্ৰ 50 টকাত এই কথা আনুষ্ঠানিকভাৱে জানিবলৈ দিলে সীতাজখলা কৰ্তৃপক্ষই আমাৰ নিজৰ অনুষ্ঠান জেচিচিৰ জৰিয়তে আমি সমগ্ৰ জাগিৰোড অঞ্চলবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আমি অতি উল্লাসেৰে আৰু অতি হৰ্ষৰে আমি কওঁ আমি যেহেতু ৰাইজক বিভিন্ন সময়ত কিছু সুলভ মূল্যত গাখীৰ দিয়া কেঁচা গাখীৰ বিক্ৰী কৰাৰ বা কেঁচা গাখীৰ যোগান ধৰাৰ ব্যৱস্থা কৰি আহিছোঁ আৰু সেই ক্ৰমতে আমি আগন্তুক 2-এটা মাহ আমাৰ স্থানীয় জাগিৰোড অঞ্চলবাসী ৰাইজৰ কাৰণে জাগিৰোড চহৰখনৰ পৰা নেলিলৈকে এই গোটেই বিস্তৃত অঞ্চলটোত আমি গাখীৰৰ দাম চলিত যি আমাৰ কেঁচা গাখীৰৰ দাম 60 টকা আছে সেই 60 টকা আমি ৰাইজৰ বাবে এইখিনি সময়ত আমি উৎপাদন আমাৰ যথেষ্ট থাকে সেই উৎপাদনৰ লক্ষ্য কৰি আৰু আপোনালোকৰ অকমান সকাহ দিবৰ কাৰণে সীতাজখলাৰ ফালৰ পৰা আমি সাময়িকভাৱে 60 টকাৰ পৰা গাখীৰৰ দাম 50 টকালৈ অৱনমিত কৰিবলৈ আমাৰ সঞ্চালক মণ্ডলী আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি বৃহস্পতিবাৰে দেশজুৰি পালিত হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128 সংখ্যক জন্ম জয়ন্তী এইবেলিও ডিমৰিয়াৰ মালৈবাৰী পূব মালৈবাৰী নেতাজী ক্লাবে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে নেতাজীৰ জন্ম জয়ন্তী বৃহস্পতিবাৰে পুৱাৰ ভাগত পতাকা উত্তোলন মাল্যাৰ্পণ বৃক্ষৰোপণ আদি বিভিন্ন কাৰ্যসূচী সম্পন্ন হয় পতাকা উত্তোলন কৰে মালৈবাৰী বালক বালিকা বিদ্যালয়ৰ সহশিক্ষক কৃপেশ দে তাৰ পাছতে অনুষ্ঠিত হয় নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু গছপুলি ৰোপণৰ লগতে অন্যান্য কেইবাটাও কাৰ্যসূচী সন্ধিয়াৰ ভাগত অনুষ্ঠিত কাৰ্যসূচীত নেতাজীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে মালৈবাৰী গাঁও পঞ্চায়তৰ সচিব পৰাগজ্যোতি ডেকাই এই কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় নেতাজী ক্লাবৰ সভাপতি কমল কৰ উপসভাপতি ৰূপক দে সম্পাদক তুলু বৰ্মন সহিতে অন্যান্য বিষয়ববীয়াসকলে আনহাতে নিশাৰ ভাগত ভিন্ন ৰঙী সাংস্কৃতিক অনুষ্ঠানৰ লগতে অনুষ্ঠিত হয় আধুনিক নৃত্য প্ৰতিযোগিতাও এই অনুষ্ঠানতে অঞ্চলটোৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা কেইবাগৰাকীও কৃতি শিক্ষাৰ্থীক আগবঢ়োৱা হয় সম্বৰ্ধনা লগতে বিতৰণ কৰা হয় প্ৰতিযোগিতাত বিজয়ীসকলৰ বঁটাও আজি আমাৰ পূব মালৈবাৰী নেতাজী ক্লাবত নেতাজী সুভাষ চন্দ্ৰ বসুৰ 128তম জন্মোৎসৱ পালন কৰা হৈছে আৰু তাৰ এই উপলক্ষে আমাৰ নেতাজী ক্লাব প্ৰাংগণত গোটেই দিনজোৰা কাৰ্যসূচী উদযাপন কৰা হৈছে ইয়াত সমূহ কণ ভাইটি ভণ্টি আৰু নেতাজী ক্লাবৰ সম্পূৰ্ণ সদস্যাক ইয়াত অংশগ্ৰহণ কৰিব আৰু তেওঁলোকে বিভিন্ন গীত মাত খেল ধূলা কবিতা আবৃত্তি চিত্ৰাংকন প্ৰতিযোগিতা আদি কাৰ্যসূচী পালন কৰা হ'ব আৰু এই নেতাজী ক্লাবৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৱধাৰাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰত মাতৃৰ সেৱা কৰাৰ কাৰণে সমূহ যুৱক যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ কাৰণে আমি নেতাজী ক্লাবৰ প্ৰত্যেক বছৰে ইয়াত উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মোৎসৱ জাগিৰোডৰ ঘুনুচা প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে কিতাপৰ বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি পুথিভঁৰাল সমৃদ্ধকৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই অনুষ্ঠান উদ্বোধন কৰি পুথিভঁৰাল বিদ্যালয়ৰ বৌদ্ধিক সত্তা বুলি অভিহিত কৰে অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতাই হাতে লিখা আলোচনী অনুশীলনৰ দ্বিতীয় সংখ্যা উন্মোচন কৰে
অনুষ্ঠানত মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, জাগিৰোড মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সাগৰ ঢুংগেল প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু অভিভাৱকে বিদ্যালয়ৰ পুথিভঁৰাললৈ কিতাপ আগবঢ়ায়। এই অনুষ্ঠানতে বাৰ্ষিক ক্ৰীড়া সমাৰোহত অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকলক বঁটাও প্ৰদান কৰা হয়। ইতিমধ্যে আমি সকলোৱে অৱগত যে অসম চৰকাৰৰ যি ঘোষণা কিতাপৰ বৰ্ষ এই বছৰটি উদযাপন কৰা হৈছে। আমি আমাৰ মৰিগাঁও জিলাত এই কিতাপৰ বৰ্ষৰ লগত সংগতি ৰাখি বিদ্যালয়সমূহৰ পুথিভঁৰাল সমৃদ্ধকৰণ এতিয়া অভিযান লৈছোঁ আৰু আমাৰ সকলোবোৰ বিদ্যালয় ইতিমধ্যে এই অভিযানত অংশগ্ৰহণ কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছে। ইয়াৰ মূল উদ্দেশ্য হ'ল যে বিদ্যালয়ৰ পুথিভঁৰাল টনকিয়াল কৰি তোলা, পঢ়ুৱৈ সৃষ্টি কৰা, বিশেষকৈ পুথিভঁৰালৰ যোগেদি আমি পঢ়ুৱৈ সৃষ্টি কৰিব লাগিব আৰু বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মনত তেওঁলোকে পুথি পঢ়ি যি জ্ঞান অৰ্জন কৰাৰ যিটো দিশ সেইটোত গুৰুত্ব প্ৰদান কৰি মোবাইলৰ প্ৰতি আসক্ত নহয়, যাতে বিদ্যালয়খনত এটা পুথি পঢ়াৰ পৰিৱেশ গঠন হয়। আৰু আমি সকলোৱে জানো যে পুথিভঁৰাল বিদ্যালয়ৰ আচলতে বৌদ্ধিক সত্তা, গতিকে বিদ্যালয়খনৰ ই এক চালিকা শক্তিও, গতিকে এই শক্তিক আমি সকলোৱে টনকিয়াল কৰিব লাগিব। আৰু মই ভাবোঁ যে আমাৰ জিলাখনত এই উদ্যমেৰে আমাৰ শিক্ষাগুৰুসকলে, বিদ্যালয়ৰ শুভাকাংক্ষীসকলে বিদ্যালয়ৰ পুথিভঁৰাল সমৃদ্ধকৰণ অভিযানত তেখেতসকলে অংশগ্ৰহণ কৰিব। আজি আমাৰ ঘুনুচা এই প্ৰাথমিক বিদ্যালয়ত তেনে কাৰ্যসূচী লোৱা হৈছে। ইয়াত ছাত্ৰ ছাত্ৰীসকলক আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে তেওঁলোকে কিতাপৰ টোপোলা উপহাৰ দিছে। ইয়াৰ পুথিভঁৰালটি যাতে টনকিয়াল হয় আৰু পুথিভঁৰালটিৰ মাজেৰে যাতে ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে উপকৃত হ'ব পাৰে, তেনেধৰণে এই অনুষ্ঠান আয়োজন কৰা হৈছিলে। ইয়াত বিদ্যালয়ৰ হাতে লিখা আলোচনীও দ্বিতীয় সংস্কৰণ তেওঁলোকে আজি উন্মোচন কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি বাৰ্ষিক খেলা ধূলা হয় তাৰ বঁটা বিতৰণো ইয়াত কৰা হৈছে। গতিকে সামগ্ৰিকভাৱে মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ মনত পঢ়াৰ প্ৰতি ধাউতি জন্মাবলৈ এই প্ৰয়াস কৰা হৈছে আৰু আজিৰ এই অনুষ্ঠানটো তেনেধৰণে খুব সুন্দৰভাৱে আয়োজন কৰিছে। মই বিদ্যালয়ৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ। ডিমৰীয়াৰ মালৈবাৰী জাতীয় বিদ্যালয়ত দেওবাৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ লগতে অনুষ্ঠিত হয় এক বঁটা বিতৰণী অনুষ্ঠান। পুৱাৰ ভাগত বিদ্যালয় চৌহদত প্ৰধান শিক্ষকে শিক্ষাৰ্থীৰ উপস্থিতিত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰাৰ পাছতেই অনুষ্ঠিত হয় এই বঁটা বিতৰণী সভা। এই সভাত ২০২৪-২৫ বৰ্ষৰ প্ৰতিভা সন্ধানী সপ্তাহৰ বিভিন্ন শিতানত বঁটা লাভ কৰা শিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে বঁটাসমূহ বিতৰণ কৰা হয়। মালৈবাৰী জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি যতীন চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বঁটা বিতৰণী সভাত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থকা ভাৰতীয় ষ্টেট বেংকৰ মালৈবাৰী শাখাৰ প্ৰবন্ধক সম্প্ৰীতি বৰদলৈয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। সভাত অৱসৰী শিক্ষক তৰুণ চন্দ্ৰ কলিতা, মালৈবাৰী গাঁও সংগঠনৰ সভাপতি পবিত্ৰ কুমাৰ দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে গীত নৃত্য পৰিৱেশন কৰি সমগ্ৰ পৰিৱেশ উৎসৱমুখৰ কৰি তোলে। শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত শনিবাৰে নতুন সমিতিক দায়িত্বভাৰ অৰ্পণ কৰা হয়। নতুন সমিতিক শপত বাক্য পাঠ কৰোৱাই জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হৰমোহন কলিতাই। সভাপতি লক্ষেশ্বৰ কাকতিয়ে ভাৰপ্ৰাপ্ত সভাপতি অনিৰুদ্ধ ডেকাৰ পৰা নতুন সমিতিখনৰ হৈ দায়িত্বভাৰ গ্ৰহণ কৰে। দ্বিতীয়টো কাৰ্যকালৰ কাৰণে সম্পাদক হিচাপে নিৰ্বাচিত হোৱা স্তুতিপ্ৰসাদ বৰাই জনোৱা অনুসৰি এইবাৰৰ সমিতিখন 19জনীয়া হৈছে। 5 গৰাকী মহিলা আৰু 14 গৰাকী পুৰুষেৰে গঠিত সমিতিখনে অহা 2 বছৰত ৰাইজৰ পৰা সম্পূৰ্ণ সহযোগিতা আশা কৰিছে। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ আজি নৱনিৰ্বাচিত যিখন সমিতি আছিল সেইখনক আমি কাৰ্যভাৰ অৰ্পণ কৰিলোঁ। সেই সন্দৰ্ভত আজি আমাৰ কাৰ্যসূচী আছিল আৰু আগন্তুক পাঠশালা অধিৱেশনলৈ আমাৰ প্ৰতিনিধি প্ৰেৰণৰ বিষয়টো আজি আলোচনা কৰিলোঁ।
যোৱা দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ যিখিনি হিচাপ নিকাচৰ কথা আছিল সেইখিনিও আজি আমি সকলোৰে আগতে দাখিল কৰিলোঁ। প্ৰথমবাৰৰ কাৰণে আমি জাগিৰোডৰ শাখা মজিয়াত আমি শপতনামা পাঠ কৰি সকলোৱে শপত ল'লোঁ যে আগন্তুক 2 বছৰ জাগিৰোডৰ সাহিত্য আকাশত আমি শতদল শাখাই এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াম। আয়ুষ মন্ত্ৰালয় ভাৰত চৰকাৰৰ আয়ুৰ্বেদ স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত জাগিৰোডৰ সৃষ্টি স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত শনিবাৰে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়। জাগিৰোডৰ টেঘেৰীয়া প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা স্বাস্থ্য শিবিৰত অঞ্চলটোৰ শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে। স্বাস্থ্য পৰীক্ষা কৰা লোকসকলক ৰোগ নিৰাময়ৰ বাবে আয়ুৰ্বেদিক দৰৱ প্ৰদান কৰে উপস্থিত চিকিৎসকসকলে। জাগিৰোড সৃষ্টি স্বেচ্ছাসেৱী সংস্থাৰ সভানেত্ৰী নিৰূপপ্ৰভা ডেকা, সম্পাদিকা ববিতা দাস, সদস্যা মণি বৰাৰ লগতে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে এই শিবিৰত উপস্থিত থাকে। পিছপৰা অঞ্চলসমূহত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ লগতে সমাজখনক বিভিন্ন দিশত আগুৱাই নিয়াই সৃষ্টি স্বেচ্ছাসেৱী সংস্থাৰ লক্ষ্য বুলি উল্লেখ কৰে সভানেত্ৰী নিৰূপপ্ৰভা ডেকাই। লগতে বিনামূলীয়া স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰা সৰ্বস্তৰৰ লোককে ধন্যবাদ জ্ঞাপন কৰে সংস্থাটোৰ বিষয়ববীয়াই। সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠান জাগিৰোডৰ সমাজৰ দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে কাম কৰাৰ যি মানসেৰে 2006 চনত গঠন হৈছিলে। এই অনুষ্ঠানটি সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ ফালৰ পৰা আজি আমি এই টেঘেৰীয়া পিছপৰা অঞ্চলৰ মানুহখিনি স্বাস্থ্য পৰীক্ষাৰ কাৰণে ভাৰতৰ আয়ুষ্মান মন্ত্ৰালয়ৰ অধীনত আৰু আমাৰ সহায়ত এই শিবিৰটি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ বিভিন্ন মানুহ আহি তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে। গতিকে যিহেতু আমাৰ সৃষ্টি স্বেচ্ছাসেৱী অনুষ্ঠানৰ মূল উদ্দেশ্য হ'ল মানুহৰ মংগলৰ হকে কাম কৰা, গতিকে তেনেকুৱা কামৰ কাৰণে আজি আমি ইয়াত একগোট হৈছোঁ আৰু ভৱিষ্যতেও এনেকুৱা পিছপৰা অঞ্চলবিলাকত আমি কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। আজি যথেষ্ট সংখ্যক মানুহ হৈছে, তেখেতসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে, কৰি ইয়াৰ পৰা গুচি গৈছে। যথেষ্ট কমেও 100 মানুহ আমাৰ ইয়াত আজি উপস্থিত হৈছে আৰু তেখেতসকলক সঁহাৰি পাই আমি বৰ আনন্দিত হৈছোঁ। তেখেতসকলে যথেষ্ট সঁহাৰি বৰ ভাল পাইছে তেখেতসকলে আৰু ভৱিষ্যতেও এনেদৰে স্বাস্থ্য শিবিৰসমূহ অনুষ্ঠিত কৰিবৰ বাবে তেখেতসকলে আমাক অনুৰোধ কৰিছে। আমিও প্ৰতিশ্ৰুতি দিছোঁ ভৱিষ্যতেও আমি এনে স্বাস্থ্য শিবিৰ এনে অঞ্চলত আমি অনুষ্ঠিত কৰিম। জাগিৰোডৰ জাগি ভকত গাঁৱত আগন্তুক 2 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া গণেশ পূজা উদযাপনৰ বাবে জাগিৰোডৰ গণেশপাৰাত মন্দিৰ পৰিচালনা সমিতিয়ে চলাইছে ব্যাপক প্ৰস্তুতি। পাহাৰৰ উচ্চ শিখৰত মনোৰম প্ৰাকৃতিক পৰিৱেশত অৱস্থিত গণেশ মন্দিৰ ইতিমধ্যে ভক্তৰ বাবে সজাই পৰাই তুলিছে উদ্যোক্তাসকলে। অহা 2 ফেব্ৰুৱাৰী দেওবাৰে হ'বলগীয়া এই গণেশ পূজাত সৰ্বস্তৰৰ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে। সমূহ জাগিৰোডবাসী ৰাইজৰ লগতে সমূহ ভক্তবৰ্গ ৰাইজক আমি গণেশপাৰা পাহাৰ শ্ৰী শ্ৰী গণেশ মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা অহা ইংৰাজী 2 ফেব্ৰুৱাৰী 2025 দেওবাৰ তাৰিখে শ্ৰী শ্ৰী গণেশদেৱৰ বাৰ্ষিক যি পূজা পাঠ আয়োজন কৰা হৈছে, সেই উপলক্ষে সমূহ ভক্তবৰ্গ ৰাইজক ইয়াত আহি সহায় সহযোগিতা কৰাৰ লগতে উপস্থিতি কামনা কৰিলোঁ। ৰবিবাৰে জাগিৰোড মহাবিদ্যালয়ত সম্পন্ন হয় জিলা ভিত্তিত এক যোগাসন প্ৰতিযোগিতা। মণিকাঞ্চন যোগা স্পৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত আৰু অখিল ভাৰতীয় যোগ শিক্ষক মহাসংঘৰ সহযোগত আয়োজিত এই যোগাসন প্ৰতিযোগিতাত অসম প্ৰান্তৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আজি জাগিৰোড মহাবিদ্যালয় প্ৰাংগণত মণিকাঞ্চন যোগা স্পৰ্টছ এছ'চিয়েশ্যন আৰু অখিল ভাৰতীয় যোগ শিক্ষক মহাসংঘৰ সৌজন্যত এখনি জিলাভিত্তিক যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। আমি এই পৰিকল্পনাটো আগৰ পৰাই কৰি আছিলোঁ আৰু শেষত গৈ আজি তাৰ ফলটো আমি পাইছোঁ আৰু ইয়াত প্ৰায় 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে নিজৰ প্ৰতিভাসমূহ ইয়াত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। কাৰ্যসূচীত মহাসংঘৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। আজি আমি জাগিৰোড কলেজত অখিল ভাৰতীয় যোগ শিক্ষক মহাসংঘ আৰু মণিকাঞ্চন যোগ এছ'চিয়েশ্যনৰ দুয়ো একেলগে যোগৰ খেল পাতিবলৈ সক্ষম হৈছোঁ।
আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ জাগিৰোড মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বাবাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা ধন্যবাদ